যেতিয়া অসমীয়া চিনেমাৰ পোষ্টাৰ চাওঁ বা বলিউডৰ পোষ্টাৰ চাওঁ কেতিয়াবা মোৰ লগে লগে কালি গোসানীলৈ মনত পৰে। কালি গোসানী মূৰ্তিটো থাকে, ফটোখন থাকে, ডিঙিত এসোপা মানে লাও খোলা ওলমি থাকে। পলিটিকেল পাৱাৰ ইজ মোৰ দেন দ্য পুলিচ পাৱাৰ। চ' এইটো কথা আপুনি বিশ্বাস কৰেনে অসমত সেইটো হৈ আছে বুলি? আৰক্ষী আৰু ৰাজনীতিবিদক মোতকৈ ওচৰৰ পৰা কোনো দেখা নাই। ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে যে অসমত পুলিচ লৈ এখন মুভি বনোৱা হৈছে। ইয়াৰ আগতে হয়তো এখন দুখনত য'ত আমি পুলিচৰ কেৰেক্টাৰ দেখিছোঁ, বাট এইখন সম্পূৰ্ণ পুলিচক লৈ ষ্টৰিটো বনাইছে। অসম পুলিচৰ দুটা অৱস্থা আছে, এটা বাহিৰত থকা পুলিচজন আৰু ঘৰত থকা পুলিচজন। খাকী পিন্ধি যি অসমীয়া গোটেই ৰাজ্যখনক সুৰক্ষা দিব বিচাৰে, তেওঁৰ পত্নীক সুৰক্ষা দিব নোৱাৰে নেকি? ভাৰতীয় চিনেমাত এতিয়ালৈকে কৰা নাই। এক ভয়ানক বিতৰ্ক আমি খাকী আৰু খাদীৰ মাজত এতিয়া দেখুৱাইছোঁ। ইয়াক লৈ যথেষ্ট কণ্ট্ৰভাৰ্চি যে হ'ব সেইটো নিশ্চিত। আৰু মোৰ মাজত পেটুৱা পুলিচো আছে, যিটো আমি দেখা পাওঁ। ছবিখনত এটা গান আছে, আইটেম চং আছে। সেই আইটেম চংটোৱে অসমৰ চিনেমাৰ আইটেম চঙৰ গতি সলনি কৰি দিব বুলি মই গেৰাণ্টি দিছোঁ। এই চিনেমাখন চোৱাৰ পিছত এটা কথা মানুহে গম পাব যে ৰাজনীতিবিদৰ যে বগা কাপোৰযোৰৰ আঁৰত যে এটা ক'লা ৰূপ এটা আছে। ছুপাৰ হিটছ 93.5 ৰেড এফএমত মই RJ পাহি। আজি এটি বিশেষ ব্যক্তিক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আহিছোঁ। কোন হয় তেওঁ সেয়া কোৱাৰ আগতে আপোনাক প্ৰথমতে এখন পোষ্টাৰ দেখুৱাওঁ, এইখন চাই লওক। সাংঘাতিক এখন ষ্ট্ৰং পোষ্টাৰ। এতিয়া এই পোষ্টাৰখনৰ লগত যিগৰাকী ব্যক্তি জড়িত, মানে ডিৰেক্টৰ, ৰাইটাৰ, প্ৰডিউচাৰ, সেইগৰাকী ব্যক্তিক আজি মই আমন্ত্ৰণ কৰি আহিছোঁ মোৰ শ্ব'ত, মোৰ ইউটাৰ্ণ শ্ব'ত, আৰু সেয়া হৈছে মিষ্টাৰ অতনু ভূঞা। অতনু দা স্বাগতম আপোনাক। থেংক ইউ। চ' প্ৰথমতে চিনেমাখনৰ কথা আগবঢ়াৰ আগতে এই পোষ্টাৰখনৰ বিষয়ে জানিব বিচাৰিম। সাংঘাতিক এটা ষ্ট্ৰং পোষ্টাৰ। এই কনচেপ্টটো কাৰ পোষ্টাৰখনৰ? তাৰমানে বহু দিনৰ আগৰ পৰা যেতিয়া অসমীয়া চিনেমাৰ পোষ্টাৰ চাওঁ বা বলিউডৰ পোষ্টাৰ চাওঁ কেতিয়াবা মোৰ লগে লগে কালি গোসানীলৈ মনত পৰে। কালি গোসানী মূৰ্তিটো থাকে, ফটোখন থাকে, ডিঙিত এসোপা মানে লাও খোলা ওলমি থাকে। তো অসমীয়া চিনেমাটো এনেকুৱা হয় যে চিনেমাখন লগালে অমুক 10টা মানুহৰ লগাবই লাগিব, যে অমুকে এক্টিং কৰিছে দিবই লাগিব। গতিকে মই কৈছোঁ নহয়, এখন পোষ্টাৰ লাগে যিখন পোষ্টাৰে গোটেই চিনেমাখনৰ কনচেপ্টটো দিব পাৰে। আৰু এই চিনেমাখনৰ পোষ্টাৰক লৈ পেলাই মই কৈছোঁ আজি যে মুম্বাইৰ এটা খুব নামী প্ৰতিষ্ঠান, যি বলিউডৰ বহু চিনেমাৰ কাম কৰে, তেওঁলোকৰ লগতো কথা পাতিলোঁ। ইনফেক্ট তেওঁলোকক পে'মেণ্ট এডভান্স দিলোঁ, তেওঁলোকক কনচেপ্ট বুজালোঁ। তেওঁলোকে ডিজাইন দিলে, কিন্তু মোৰ ডিজাইন পচন্দ নহ'ল। তেওঁলোকৰ ডিল কেঞ্চেল হ'ল। শেষত মোৰ ল'ৰা অৱয়ব ভূঞা, তাৰ লগত একেলগে কাম কৰা, মোৰ সত্যত কাম কৰিছিল ঈশান বৰা, সৰু ল'ৰা, বৰ্তমান মুম্বাইলৈ গ'ল। ঈশানে সেই কনচেপ্টটো AI ইউজ কৰি পেলাই ব্যৱহাৰ কৰিলে। আমি যেনেধৰণে বিচাৰিছিলোঁ তেনেধৰণে দিলে। গতিকে সেই মৰ্মে সেই পোষ্টাৰটো, সেই পোষ্টাৰৰ জৰিয়তে আমি এটা বুজাব বিচাৰিছোঁ যে আৰক্ষী বাহিনীটো ৰাজনৈতিক নেতাই দবাই ৰাখে। অৰ্থাৎ আমাৰ চিনেমাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো এই পোষ্টাৰখন দেখিলেই মানুহে গম পাই যায়। সেইটো আমি কৰিবলৈ চেষ্টা চলাইছিলোঁ। এই মানে পোষ্টাৰখন একদম ক্লিয়াৰলি দেখুৱাই দিছে যে পলিটিকেল পাৱাৰ ইজ মোৰ দেন দ্য পুলিচ পাৱাৰ। চ' এইটো কথা আপুনি বিশ্বাস কৰেনে অসমত সেইটো হৈ আছে বুলি? চাওক, মই আজি 35 বছৰ ধৰি সাংবাদিকতা কৰিছোঁ। মই ভাবোঁ যে আৰক্ষী আৰু ৰাজনীতিবিদক মোতকৈ ওচৰৰ পৰা কোনো দেখা নাই। মোক টাটাত এৰেষ্ট কৰিছে এবাৰ, হিতেশ্বৰ শইকীয়াৰ দিনত, এবাৰ প্ৰিভিলেজ মোচন ভঙাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছিল। গতিকে মই ৰাজনৈতিক নেতাকো ওচৰৰ পৰা দেখিছোঁ, পুলিচকো দেখিছোঁ। এইখন আচলতে ক'বলৈ গ'লে খাকী বনাম খাদী, দুয়োটাৰ মাজত কম্পিটিশ্যন। সেইটো আমি দেখুওৱা হৈছে। খাদী বনাম খাকী, কোন কিমান ওপৰত থাকে, কোনে কাক থাকে, আৰু ইয়াৰ ক্ষেত্ৰত কোনে আপোচ কৰিবলগীয়া, কম্প্ৰমাইজ কৰিবলগীয়া হয়, চিনেমাখন চালে সেইবোৰ কথা আপোনালোকে দেখা পাব। আৰু বহুত বেছি খোলাকৈ নক'লেও অকণমান কনচেপ্টটো ক'ব পাৰিব নেকি? কি ভিত্তিত আপোনালোকে মুভিখন, ইট ইজ এ ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে যে অসমত পুলিচ লৈ এখন মুভি বনোৱা হৈছে। ইয়াৰ আগতে হয়তো এখন দুখনত য'ত আমি পুলিচৰ কেৰেক্টাৰ দেখিছোঁ, বাট এইখন সম্পূৰ্ণ পুলিচক লৈ ষ্টৰিটো বনাইছে। চ' কনচেপ্টটো কি হয় আৰু আমি ইয়াত কি পাম? অসম পুলিচৰ দুটা অৱস্থা আছে, এটা বাহিৰত থকা পুলিচজন আৰু ঘৰত থকা পুলিচজন। এজন পুলিচৰ এগৰাকী পত্নী থাকিব পাৰে, এজন সন্তান থাকিব পাৰে। সেই পত্নীগৰাকীও কেতিয়াবা নিৰ্যাতনৰ সন্মুখীন হ'ব পাৰে ঘৰৰ মাজত বেলেগৰ দ্বাৰা। আৰু তেওঁ কেতিয়াবা ৰাজনৈতিক হেঁচাত নিজৰ পত্নীক নিৰ্যাতন চলোৱা ব্যক্তিজনকো তেওঁ ধৰিব নোৱাৰে বা কৰায়ত্ব কৰিব নোৱাৰে। কেতিয়াবা কৰায়ত্ব কৰিলেও ওপৰৰ পৰা ফোন আহে, তেওঁক এৰি দিবলগীয়া পৰিৱেশৰ সৃষ্টি হয়। যে খাকী পিন্ধি যি অসমীয়া গোটেই ৰাজ্যখনক সুৰক্ষা দিব বিচাৰে, তেওঁৰ পত্নীক সুৰক্ষা দিব নোৱাৰে নেকি? আৰু এটা দৃশ্য চিনেমাখনত এনে ভয়ানক দৃশ্য দেখুৱাইছোঁ, মই ভাবোঁ সেই দৃশ্যটোৱে সাংঘাতিক তোলাপাৰ হ'ব আৰু বিতৰ্কৰ সৃষ্টি হ'ব। এক ভয়ানক বিতৰ্ক এই মুহূৰ্তত নকওঁ যে ভাৰতীয় চিনেমাত এতিয়ালৈকে কৰা নাই। এক ভয়ানক বিতৰ্ক আমি খাকী আৰু খাদীৰ মাজত ইয়াত দেখুৱাইছোঁ। ইয়াক লৈ যথেষ্ট কণ্ট্ৰভাৰ্চি যে হ'ব সেই কথা নিশ্চিত। মানে আপুনি ৰেডি কণ্ট্ৰভাৰ্চিৰ কাৰণে? ৰেডি, কাৰণ বাস্তৱ কাহিনী আমি দেখুৱাইছোঁ। ইয়াত দুই ধৰণৰ কথা আছে যে চিনেমাখন নিৰ্মাণ কৰোঁতে মোক এজন OC লাগে, এজন ভাৰপ্ৰাপ্ত থানাৰ এজন বিষয়া লাগে। লগে লগে মই ৰিচাৰ্চ কৰিলোঁ যে ভাৰপ্ৰাপ্ত থানাৰ বিষয়া এজন
ডেকা ল'ৰা এটা হ'ব পাৰে নে ছালমান খান হ'ব পাৰে নেকি বা ৰবি শৰ্মা হ'ব পাৰে নেকি সৰু যদি যিযোৰ ডেকা তেতিয়া মোক ক'লে যে নহয় নোৱাৰে কাৰণ OC হ'বলৈ হ'লে 16-17 বছৰৰ অভিজ্ঞতা আৰক্ষী থানাত থাকিব লাগিব গতিকে 16-17 বছৰৰ অভিজ্ঞতা থাকিবলৈ হ'লে তেওঁৰ বয়স 45 বা 50 হ'ব লাগিব গতিকে আমাৰ কাহিনী পুলিচৰ কাহিনী আমাৰ পুলিচেও এনকাউণ্টাৰ কৰে কিন্তু জাপ মাৰি একদম হিন্দী চিনেমাৰ নিচিনা জাপ নামাৰে মই কোনো ফ্লাইট ডিৰেক্টৰ নাই আমাৰ পুলিচৰ ঘৰটো কান্দোন আছে আমাৰ পুলিচো বাহিৰত কেতিয়াবা হয় নিজক কিমান কম্প্ৰমাইজ কৰিব লাগিবলগীয়া হৈছে তাক লৈ দুজন পুলিচৰ মাজত আলোচনা হয় এইবোৰ ঘটনা এই ছবিখনতে কৈছোঁ আৰু মই ভাবোঁ যে আপুনি মই দেখি থকা পুলিচবিলাক ইয়াত দেখিম মোৰ পুলিচে ঘুচু খায় মোৰ পুলিচে মদু খায় মোৰ পুলিচে এনকাউণ্টাৰ কৰে আৰু মোৰ পুলিচে দিছপুৰৰ নিৰ্দেশত কামো কৰিবলৈ বাধ্য হয় একদম ৰিয়েলিষ্টিক কাহিনী আৰু যোনে চৰিত্ৰটো প্লে কৰিছে আপুনি অকণমান আগতে ক'লে যে একদম একচুৱেলি তেওঁ ৰিয়েল পুলিচ বিষয়া এগৰাকী একজেক্টলি এইটো বাৰু আজি আপোনাৰ প্ৰথমবাৰৰ বাবে এই শ্ব'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ ছবিত মোক এজন OC লাগে OC কোন হ'ব বিচাৰি ফুৰিছোঁ বিভিন্নজনক তেতিয়া আমাৰ চিনেমাতে ঈশান হাজৰিকা তেওঁ বহুত চিনেমাৰ কাম কৰিছে বাচ্চু বুলি আছে বাচ্চুৱে এটা সৰু পুলিচৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলে বাচ্চুৱে এদিন ক'লে যে অতুল মোৰ অভিনয় আপুনি কেনেকুৱা পায় মই কৈছোঁ তোমাৰ মই চাইছোঁ তুমি বেষ্ট নেচাৰেল কৰে মোক তেনেকুৱা অভিনেতা লাগে কৈছে মোৰ এজন গুৰু আছে কৈছে মানে যিজনে মোতকৈও ভাল নেচাৰেল এক্টিং কৰে কৰিছিল মানে কৈছে এটা সময়ত তেওঁ খুব ভাল অভিনেতা আছিল NSDত যাবলগীয়া গৈ তেওঁ নগ'ল কোহিনুৰ থিয়েটাৰত এটা বছৰৰ কাৰণে অভিনয় কৰিছিল আমাৰ মাজত সদায় তেওঁ নাটকত সদায় শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পায় হঠাৎ পুলিচত চাকৰি পাই পুলিচলৈ গুচি গ'ল আৰু বৰ্তমান শোণিতপুৰ জিলাৰ এখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈ আছে গতিকে তেওঁৰ লগত আপুনি কথা পাতিব পাৰে মই কৈছোঁ তেওঁ গেৰেণ্টিতে ভাল এক্টিং কৰে কৈছে আপুনি এবাৰ কথা পাতি চাওক মই থানাখনলৈ গৈ তেওঁৰ লগত কথা পাতিলোঁ মানুহজনৰ ব্যক্তিত্ব দেখিছে মই যিটো চিনেমাৰ কেৰেক্টাৰ বিচাৰিছিলোঁ তেওঁৰ ব্যক্তিত্ব সকলো আছে তেওঁক অফাৰ দিলোঁ যে চিনেমা কৰিবলৈ ইচ্ছা আছে নেকি কৈছে মোৰতো খুবেই ইচ্ছা আছে কিন্তু মই যিহেতু আৰক্ষী বিষয়া ইয়াৰ বাবে মোক পাৰ্মিশ্যনৰ প্ৰয়োজন হ'ব ইয়াৰ পিছত মই আৰক্ষী সঞ্চালক প্ৰধান গৃহ বিভাগৰ লগত যোগাযোগ কৰিলোঁ আৰু আমাৰ অনুৰোধত তেওঁক 3 মাহৰ বাবে শ্বুটিং কৰিবলৈ অনুমতি দিলে আৰু 3 মাহত শ্বুটিং সম্পূৰ্ণ কৰি এতিয়া পুনৰ দায়িত্বত ব্যস্ত আছে আনকি মোৰ তাত ডাবিং কৰিবলৈ আহোঁতেতো দুদিন ছুটীলৈ আহিবলগীয়া হৈছে কোনো প্ৰমোশ্যনত তেওঁ আহিব নোৱাৰে কাৰণ তেওঁ এতিয়া থানাত ব্যস্ত আছে কিন্তু এইখিনিতে ইণ্টাৰেষ্টিং মোৰ লাগিছে তেওঁ ৰিয়েল লাইফ পুলিচ হয় আৰু তেওঁ এক্টিং কৰিছে আৰু ইয়াত আপুনি ৰিয়েলিটি দেখুৱাইছে পুলিচৰ বা পলিটিচিয়ানৰ তেওঁলোকে জানো কুৱেশ্যন কৰা নাই যে ইমানখিনি নেদেখুৱাব তেওঁলোকে ভয় বা পাৱাৰটো লৈ পেলাই সেইটো মানে কনভিন্স ইণ্টাৰেষ্টিং ঘটনা যে আমাৰ ইমান দিন মই জনাই নাছিলোঁ মই বহুত আগতে নাটক চাটকৰ লগত জড়িত আছিলোঁ যে পুলিচক আমি যে চেলুটটো দি দিওঁ এনেকৈ সেই চেলুটটো শুদ্ধ নহয় পুলিচৰ চেলুটো বেলেগ বেলেগ ষ্টাইল আছে বহি থকা অৱস্থাত শীৰ্ষ বিষয়া এজন গ'লে কেনেকৈ চেলুট দিব থিয় হৈ থাকিলে কেনেকৈ চেলুট দিব গাড়ী অফিচাৰ গ'লে কেনেকৈ চেলুট দিব এইবিলাক বেলেগ বেলেগ অংক থাকে দ্বিতীয়তে আমি যিটো ৱাকি টকিত ৱায়াৰলেছ মেছেজ পাওঁ আমি হেল্ল' অমুক স্পিকিং পাই সেইটোও নহয় তাৰ কোড কিছুমান থাকে সেই কোডটো অকল আৰক্ষী বিষয়াজনে বুজি পায় আৰক্ষী থানা বিষয়াসকলে বুজি পায় সেইবোৰ কথা যিহেতু মই আৰক্ষী বিষয়াজন জড়িত আছিল সেইবোৰ ট্ৰেইন আমাক শিকাইছিল কেনেকৈ খোজকাঢ়িবলৈ কি কৰিব লাগে গতিকে মোৰ চিনেমাখনত কমেও 25জন আৰক্ষী বিষয়া আছে 25জন আৰক্ষী বিষয়াৰ কাৰণে মই 25যোৰ ছেট চিলাওঁ জোতা পেণ্ট এইবোৰ চিলাওঁতেই প্ৰায় 2 লাখ টকা তেওঁলোকৰ ড্ৰেছৰ নামতে খৰচ হৈছিল আৰু এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছিল যে আমি কৃত্ৰিম এখন আৰক্ষী থানা বনাইছিলোঁ আমাৰ চিটুৱেশ্যনটোক আমি আৰক্ষীকো খবৰ দিছিলোঁ যাতে ইয়াত ৰাতি বিয়লিকৈ অত্যাচাৰৰ পৰা আপোনালোক আহক কেতিয়াবা আহিব এদিন সঁচাকৈ আৰক্ষী থানাৰ পাৰ্টি আহিলে আমাৰ আৰক্ষী থানাৰ পাৰ্টি আছে দুইটাৰ মাজত কনফিউজ হৈ গৈছে আচল কোন নকল কোন ইমানেই ধুনীয়া কৰিছিল যে সাধাৰণতে অসমীয়া চিনেমাত দেখুওৱা যায় যে পুলিচলে একদম দীঘল চুলি থাকে চুলি কোচা কম্প্ৰমাইজ কৰিবলৈ নোখোজে ইয়াত মই চুলি কাটাবলৈ বাধ্য কৰিছোঁ আৰু মোৰ মাজত পেটুৱা পুলিচো আছে যিটো আমি দেখা পাওঁ পেটুৱা পুলিচ ৰাখিছোঁ আৰু তেওঁ কৈছে নাই দিছপুৰৰ হেঁচাত তেওঁলোকে বেয়া পোৱা নাই যে এনেকুৱা হেঁচা হয় কিন্তু খাকীক তেওঁলোকে মৰ্যাদা এটা দিয়া বিচাৰিছিল আমি খাকীক মৰ্যাদাটো আমি কম দিছিলোঁ নেকি কিন্তু মই এটা চিন ক্ৰিয়েট কৰিম মই যিটো কণ্ট্ৰভাৰ্চিয়েল চিন কৰিছিলোঁ তাৰ শেষৰ ফালে আমি খাকীক যিটো মৰ্যাদা এজন আৰক্ষী বিষয়ে দিব লাগে সেইটো আমি দিছোঁ গতিকে আৰক্ষীসকলৰ ছবি কোনো আৰক্ষী ইয়াক লৈ অসন্তুষ্ট হ'ব বুলি মই নাভাবোঁ অ'কে আৰু ইমান বছৰে আপুনি জাৰ্নেলিজমৰ লগত জড়িত হৈ আছে আমি চবেই জানো আপুনি কি ফেচ কৰিছে কি কৰিছে আপুনি ভয় নকৰে খুব খোলাখুলিকৈ কথাবোৰ কয় চ' পাৰ্চনেল কিবা চিটুৱেশ্যনো আপুনি ইয়াত দিছেনে য'ত আপোনাৰ অভিজ্ঞতা হৈছে মানে ৰিয়েল লাইফ আপোনাৰ ইনচিডেণ্ট ইয়াত ফিল্মখনত আছেনে আছে মই দেখা বহুবোৰ কথা আছে যদিও মই সাংবাদিকৰ চৰিত্ৰ তাতো আছে হয় ছবিখনত সাংবাদিকৰ চৰিত্ৰও আছে আচ্ছা আৰু শ্বুটিং কৰাৰ পিছত যেতিয়া মই এডিটিঙত বহিছিলোঁ মই থটমট খাই গৈছিলোঁ মই এনেকুৱা লাগিছিল আমি টেলিভিশ্যনত চলি থকা ৰিয়েল কাহিনী হৈছেনে আৰু সঁচাকৈ এইটো হৈছে আৰু সাধাৰণতে তাক সেয়া ডাবিং নকৰি মানে অন স্পট ডাবিং কৰাইছিলোঁ ৰেকৰ্ডিং কৰিছিলোঁ আৰু তাত নিজকে আমি বিচাৰি পাইছিলোঁ আৰু মোৰ জীৱনৰ কিবা
কাহিনী মিল থাকিব পাৰে কিন্তু মোৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি বুলি ক'লে বহুতে তেনেকুৱা ছবি নহয় নহয় অ'কে মানে চিটুৱেশ্যনছ হয়তো Situation কিছুমান মিল এডাপ্ট থাকিব কৰিছে পাৰে, হয়। অ'কে আৰু শেষত জানিব বিচাৰিম যে এই চিনেমাখনৰ ৰিলিজ ডেট আপোনালোকে 27 ফেব্ৰুৱাৰী চিলেক্ট কৰিছে পাৰ্টিকুলাৰ কিবা ৰিজন আছেনে জেনেৰেলি বহুতে ডেটবোৰ চাই ন এইটো দিনটোত এইটো হেৰিত কৰিম আৰু সাধাৰণতে পুলিচ বিষয়া বুলি ক'লে 26 জানুৱাৰী ৰিপাব্লিক ডেট মানুহে এক্সপেক্ট কৰে বাট আপোনালোকে 27 ফেব্ৰুৱাৰী ল'লে কিবা ৰিজন আছেনে নে নহয় আমি বজাৰত আমি কথা পাতি লৈছিলোঁ কোনখন চিনেমা কেতিয়া ৰিলিজ হ'ব হা। আমি দেখিলোঁ যে ফেব্ৰুৱাৰী মাহত বহুতে ছবি দিবলৈ ভয় খাইছে কিয়নো পৰীক্ষা আছিল ককা দেউতা নাতি হাতী আছিল তেওঁলোকৰ লগতো কথা পাতিলোঁ তেওঁলোকে 6 ফেব্ৰুৱাৰীত প্ৰথমতে দিয়া কথা আছিল এতিয়া তেওঁলোকে নকৰে তেওঁলোকে জুনলৈ দিব আৰু মোৰ 27 ফেব্ৰুৱাৰীৰ পিছত মই এইবাবেই দিয়া নো এইখন চিনেমা পলিটিকেল হয় ইয়াত ইলেকশ্যনৰ কথা জড়িত আছে ৰাজনীতিৰ কথা জড়িত আছে মাৰ্চ মাহৰ যিটো ইতিমধ্যে ইলেকশ্যনৰ ডেট ফেব্ৰুৱাৰীত ঘোষণা হ'ব গতিকে এপ্ৰিলত ইলেকশ্যন হ'ব ইলেকশ্যনৰ পিছত চিনেমাখন চাই ভাল নালাগিব ইলেকশ্যন ৰিলেটেড ছবি গতিকে মই ভাবোঁ সেইকাৰণে এই ছবিখন ইলেকশ্যনৰ মাজত সময়তেই ৰিলিজ কৰা হ'ল আৰু কোনোবাই এতিয়া প্ৰচাৰ চলে এখন প্ৰপগাণ্ডা ছবি নেকি কিন্তু কোনো প্ৰপগাণ্ডা ছবি নহয় চিনেমাখন চালে গম পাব যে ৰিয়েলিষ্টিক কাহিনী বাল্য বিবাহ কেনেকৈ ৰোধ কৰা হৈছে সেইবিলাকো আমি দেখুৱাইছোঁ ড্ৰাগছৰ বিৰুদ্ধে কেনেকৈ অভিযান চলিছে সেয়াও আমি দেখিছোঁ যে মুছলমানসকলক তথাকথিত মুছলমানসকলক হাৰাশাস্তি কৰা হৈছে নেকি আৰু তেওঁলোক মুছলমান মানে বেয়া মানুহ নেকি সেয়া যে নহয় সেইবোৰ কথা ছবিখনত প্ৰতিপন্ন হৈছে আৰু ছবিখনত এটা গান আছে আইটেম ছং আছে সেইটো মই এতিয়া ৰিভিল নকৰোঁ সেই আইটেম ছংটোৱে মোৰ বিশ্বাস আছে চিনেমা চোৱাৰ পিছত আমি সেইটো উলিয়াম সেই আইটেম ছংটোৱে অসমৰ চিনেমাৰ আইটেম ছঙৰ গতি সলনি কৰি দিব বুলি মই গেৰাণ্টি দিছোঁ মানে মই কৈছিলোঁ নাই ইয়াত কিন্তু কোনো ৰাছিয়ান মডেল অনা নাই কোনোৱে কৈছোঁ সেইটো কিন্তু গতি সলনি কৰিব অ'কে চ' শেষত লাষ্ট আপোনাৰ পৰা জানিব বিচাৰিম এই চিনেমাখন চোৱাৰ পিছত আপুনি কি ভাবে মানুহৰ কি পাৰ্চপেক্টিভ চেঞ্জ হ'ব বা আপুনি আশা কৰে যে এই পাৰ্চপেক্টিভটো চেঞ্জ হ'ব এই চিনেমাখন চোৱাৰ পিছত এই চিনেমাখন চোৱাৰ পিছত এটা কথা মানুহে গম পাব যে ৰাজনীতিবিদৰ যে বগা কাপোৰযোৰৰ আঁৰত যে এটা ক'লা ৰূপ এটা আছে আমাৰ ছবিখনত মুখ্যমন্ত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে এজন মুখ্যমন্ত্ৰীও আছে আৰু আমাৰ মুখ্যমন্ত্ৰীও দেখাত শুনাই ভদ্ৰ আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে হিন্দী চিনেমাৰ নিচিনা বেয়া কামো নকৰে কিন্তু তেওঁৰ কথা বতৰাৰ পৰা গম পায় ৰাজনীতিৰ কাৰণে এজন মুখ্যমন্ত্ৰী কি পৰ্যায়লৈকে যাব পাৰে তেনেকুৱা কাহিনীও আছে আৰু আৰক্ষী বিষয়াসকলে কেনেকৈ ৰাজনৈতিক নেতাৰ দ্বাৰা পৰিচিত হয় বা তেওঁলোকৰ দ্বাৰা পৰিচালিত হয় সেই কথাবোৰ কোৱা হৈছে মই ভাবোঁ পাব্লিকে ইয়াৰ পিছত ৰাজনীতিবিদৰ এইটো অলপ ভিন্ন দৃষ্টিৰে চাবলৈ বাধ্য হ'ব বুলি মই ভাবোঁ অ'কে অলৰাইট থেংক ইউ ছ' মাছ অতনুদা খুব ভাল লাগিলে আপুনি আহিলে আৰু আই হোপ আপোনাৰ যিটো পাৰ্পজ এই চিনেমাখন বনোৱাৰ সেই পাৰ্পজটো ফুলফিল হওক আৰু শেষত যিসকলে আপোনাক চাই আছে তেওঁলোকক যদি এটা মেছেজ দিব বিচাৰে মানে আহ্বান দিব বিচাৰে যে চিনেমাখন আহি চাব পাৰে আৰু ক'ত ৰিলিজ দিব আমিতো ক'লোৱে 27 তাৰিখে ক'ত ৰিলিজ দিব ক'ত চাব পাৰিব এণ্ড ওৱান জেনেৰেল মেছেজ মই শেষত এটা কথাই কওঁ যে মোৰ চিনেমাখন খুব ভাল হ'ব বুলি কোৱাটো উচিত নহয় কিন্তু এটা খবৰ দিব বিচাৰোঁ যে চিনেমাখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰিছে মুম্বাইৰ বিখ্যাত ডেনিয়েল বি জৰ্জে ডেনিয়েল বি জৰ্জে ইয়াৰ পূৰ্বে আন্ধাধুন ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিক কৰি পেলাই ফিল্মফেয়াৰ এৱাৰ্ড পাইছিল মেৰী খ্ৰীষ্টমাছ নামৰ ছবিখনৰ বাবে তেওঁ এবাৰ ফিল্মফেয়াৰৰ নমিনেশ্যনত আছিল তেওঁ আৰু এ আৰ ৰহমানো আছিল তেওঁলোকে নাপালে আমিৰ খানৰ লাপাতা লেডিছৰ বাবে ৰাম সম্পতে পালে মোৰ চিনেমাৰ কালাৰ কাৰেকশ্যনৰ কাম অসমত এতিয়ালৈকে কোনো কৰা নাই এনেকৈ যে কিৰণ কোটা যি ৱেডনেছডে মাদ্ৰাছ কাফেৰ দৰে ছবিৰ কাম কৰিছে আৰু মোৰ ছবিখনত কালাৰ এটা থিম ৰখা হৈছে যিটো অসমীয়া চিনেমাত আগতে কেতিয়াও নাছিল গতিকে কাৰিকৰীভাৱে আমি বহু খৰচ কৰিছোঁ কিন্তু অভিনেত্ৰীৰ মাজত আমাৰ সাংঘাতিক কোনো গ্লেমাৰ অভিনেত্ৰী নাই সেই আমি কাৰোবাৰ নাম লৈ কাৰোবাৰ এক্টৰ এক্ট্ৰেছৰ নাম লৈ চিনেমাখন চলাব বিচৰা নাই চিনেমাখনৰ কাহিনীয়ে চিনেমাখন চাব মই কৈছোঁ দৰ্শকে এবাৰ চাওক আৰু এবাৰ চোৱাৰ পিছত সেই দৰ্শকজনে বাহিৰলৈ আহি কেতিয়াও নকয় যে খুব বেয়া চিনেমা তেওঁ ভাল চিনেমা বুলি ক'বই লাগিব গতিকে সকলোকে চিনেমা চাবলৈ আহ্বান জনালোঁ থেংক ইউ ছ' মাছ আপুনি আহিলে আৰু আপোনাক নতুন চিনেমাখনৰ বাবে শুভেচ্ছা থাকিলে ঠিক মোক মতাৰ বাবে বহুত বহুত ধন্যবাদ ৰেড এফএমলৈ শুভেচ্ছা জ্ঞাপন কৰোঁ থ্যাংক ইউ সো মাচ 93.5 रेड एफएम बजाते रहो 93.5 रेड एफएम बजाते रहो